हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চ্যানেলত নতুনকৈ আহিছে তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰিব সক এডিআরই ফুল আনসার কি আজি হৈ যোৱা এক্সামৰ আনসাৰ কি আপোনালোকৰ কাৰণে লৈ আহিছো আপোনালোকে আনসাৰ বিলাক মিলাই লব আপোনালোকৰ কিমানটা শুদ্ধ হল সেইখিনি চাব সক এবিলাক আনসাৰ ডাইৰেক্ট আনি দিছো টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত এইটো কোৱেশ্চন আহিছিল ইয়াৰ আনসাৰটো যোৰহাট যে যোৰহাট লিখিছে তেওঁৰ আনসাৰটো শুদ্ধ হৈছে ওকে नेक्स्ट क्वेश्चन नुमुलीगढ़ तेल शोधनागार कोनটো जिलात अवस्थित এইটো क्वेश्चन আহিছিল মই এইবিলাক অলৰেডি আলোচনা কৰিছিলো ইয়াৰ আনসাৰটো গোলাঘাট জিলাত অৱস্থিত নুমুলীগড় তেল শোধনাগাৰ नेक्स्ट क्वेश्चन তল কোনটো পৰ্বতমালা উত্তৰ পূবত অৱস্থিত একেবাৰে ইজি क्वेश्चन হয় ইয়াৰ আনসাৰটো আছিল বৰাইল পৰ্বতমালা উত্তৰ পূবত অৱস্থিত হয় পিছৰ क्वेश्चनটো চাওক কোন দুখন দেশৰ লগত অসম আন্তঃৰাজ্যিক সীমা স্পৰ্শ কৰে এইটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ আনসাৰটো হ'ব ভুটান আৰু বাংলাদেশ অসমৰ আন্তঃৰাজ্যিক সীমা স্পৰ্শ হয় তাৰ পিছত চাওক পৰৱৰ্তী প্ৰশ্ন আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল একেবাৰে ইজি क्वेश्चन হয় ইয়াৰ আনসাৰটো হ'ল যোৰহাট আছিল আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী পৰৱৰ্তী প্ৰশ্ন চাওক ভাৰতৰ একেবাৰে পশ্চিমত অৱস্থিত ৰাজ্যখনৰ নাম কি এইটো क्वेश्चन আহিছিল ইয়াৰ আনসাৰটো হ'ল গুজৰাট হৈছে ভাৰতৰ একেবাৰে পশ্চিমত অৱস্থিত ৰাজ্য পৰৱৰ্তী প্ৰশ্ন কোনখন গ্ৰন্থ পদ্মশ্ৰী ৰংবং তেৰাঙ্গে ৰচনা কৰিছে ৰংবং তেৰাঙ্গে ৰচনা কৰা গ্ৰন্থকৰ নাম হৈছে ৰংমিলিৰ হাঁহি পৰৱৰ্তী প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ বুঢ়ী আইতাকৰ নাম কি আছিল একেবাৰে ইজি क्वेश्चन আপোনালোকে মিলাই চাওক ইয়াৰ আনসাৰটো হ'ল খেৰহুতি পৰৱৰ্তী প্ৰশ্ন ৰঞ্জু হাজৰিকা প্ৰকৃত নাম কি ৰঞ্জু হাজৰিকা প্ৰকৃত নাম ইয়াৰ আনসাৰটো হ'ল কুমুদ চন্দ্ৰ হাজৰিকা পৰৱৰ্তী প্ৰশ্ন দ্য অপোজিট ওয়ার্ড অফ ফ্ৰেণ্ডৰ অপোজিট অৰ্থাৎ বিপৰীত অৰ্থ শব্দটো লিখিব লাগে ইয়াৰ আনসাৰটো হ'ল ফো পৰৱৰ্তী প্ৰশ্ন দ্য এন্টোনিম অফ সৰৰ কি কৰিব লাগে বিপৰীত শব্দ লিখিব লাগে ইয়াৰ আনসাৰটো হ'ল জয় পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোইং ওয়ার্ড ইজ এন এক্সাম্পল অফ প্ৰোনাউনৰ এক্সাম্পল লিখিব লাগে অপচন বিলাক আমি লোৱা নাই জাস্ট আনসাৰটো লৈছো আনসাৰ হ'ব দে পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোইং ওয়ার্ড ৰেফাৰ্স মাইসেলফ তলত দিয়া কোনবোৰ শব্দই মাইসেলফ অৰ্থাৎ নিজকে বুজায় ইয়াৰ আনসাৰটো হ'ব আই অপচন বিলাকৰ ভিতৰত আই হটো শুদ্ধ আনসাৰ পৰৱৰ্তী প্ৰশ্ন দ্য কালেক্টিভ নাউন অফ ডগছৰ কালেক্টিভ নাউনক কি বুলি কোৱা হয় ইয়াৰ আনসাৰটো হ'ল পেক পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ ফিশ মাছৰ কালেক্টিভ নাউন কি হেটো লিখিব লাগে ইয়াৰ আনসাৰটো স্কুল আপোনালোকে আনসাৰ বিলাক মিলাই কমেন্ট কৰিব কেইটা শুদ্ধ হৈছে পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য সিমিলাৰ ওয়ার্ড অফ এলিভেটেড সিমিলাৰ অৰ্থাৎ সিনোনিম বা একে অৰ্থবুজ শব্দ ইয়াৰ আনসাৰটো হ'ব প্ৰমোটেড পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোইং পাংচুৱেশ্যন মাৰ্কস ইজ কল্ড হাইফেন তো কোনটো চিহ্ন হাইফেনক বুজোৱা হয় চাৰিটা অপচন দিয়া হৈছিল ইয়াতে যেটো চিহ্ন দিয়া হৈছে হেটো হ'ল আমাৰ হাইফেন পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোইং পাংচুৱেশ্যন মাৰ্কস ইজ কল্ড এপোষ্ট্ৰফি কোনটোক এপোষ্ট্ৰফি বুলি কোৱা হয় একেবাৰে ইজি क्वेश्चन আহিছিল দুয়োটাই ইয়াৰ আনসাৰটো এনেকুৱা সিম্বল থকাটো পৰৱৰ্তী প্ৰশ্ন হ'ব ওয়ান ওয়ার্ড সাবস্টিটিউশন ফৰ লাইফ হিষ্টৰী ৰিটেন বাই অ্যানাদাৰ পারসন ইয়াক কি বুলি কোৱা হয় বায়োগ্ৰাফি বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন 80 আৰু 100 ৰ মাজত থকা মৌলিক সংখ্যা কেইটা একেবাৰে ইজি क्वेश्चन আহিছিল 80 আৰু 100 ৰ মাজত থকা মৌলিক সংখ্যা তিনিটা আপোনালোকে আনসাৰ বিলাক মিলাই ল'ব পৰৱৰ্তী প্ৰশ্ন 2 টু দি পাৱাৰ x 32 হল x ৰ মান হ'ব ইয়াৰ আনসাৰটো আছিল 5 x ৰ মান কিমান হ'ব 5 হ'ব পৰৱৰ্তী প্ৰশ্ন আছিল 100 100% আৰু 200 200% ৰ যোগফলৰ ফলাফল কিমান হ'ব একেবাৰে ইজি क्वेश्चन হয় ইয়াৰ আনসাৰটো হ'ব 500 বা 500 পৰৱৰ্তী প্ৰশ্ন আছিল ৰোমান সংখ্যা xci ৰ দশমিক সংখ্যাটো হৈছে ইয়াৰ আনসাৰটো হ'ব 91 পৰৱৰ্তী প্ৰশ্ন কাঞ্চীপুৰম শাৰী কোনটো ৰাজ্যত উৎপাদন কৰা হয় ইয়াৰ আনসাৰটো আছিল তামিলনাডু ৰাজ্যত কাঞ্চীপুৰম শাৰীটো কি কৰা হয় উৎপাদন কৰা হয় পৰৱৰ্তী প্ৰশ্ন ডায়মণ্ড লীগ কোনটো খেলৰ লগত জড়িত ইয়াৰ আনসাৰটো হ'ল এথলেটিক্সৰ লগত ডায়মণ্ড লীগ জড়িত পৰৱৰ্তী প্ৰশ্ন ৰূপৰ ৰাসায়নিক সংকেত কি সায়েন্সৰ হয় একেবাৰে ইজি क्वेश्चन আহিছিল ইয়াৰ আনসাৰটো হ'ল সিলভাৰ Ag পৰৱৰ্তী প্ৰশ্ন অমিলটো বাছি উলিয়াব লাগে ইয়াতে কেইটামান ষ্টেটমেন্ট বাক্য দিয়া হৈছিল ইয়াৰ আনসাৰটো হ'ব মালদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় এটো ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় পৰৱৰ্তী প্ৰশ্ন ৰাজ্যসভাৰ অধ্যক্ষ কোন হয় ইয়াৰ আনসাৰটো ভাইস প্ৰেসিডেন্ট বা উপৰাষ্ট্ৰপতি পৰৱৰ্তী প্ৰশ্ন সংবিধানৰ উপাদান নহয় কিছুমান অপচন দিয়া আছিল তাৰে ভিতৰত কোনটো সংবিধান উপাদান নহয় আনসাৰটো হ'ব ৰাষ্ট্ৰীয় নিৰ্দেশনাত্মক অধিকাৰ
পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ উপৰাষ্ট্ৰপতি কোন এইটো 2024 চনৰ 1 জানুৱাৰী তাৰিখৰ মতে ইয়াৰ আনসাৰটো হ'ব জগদীশ ধনখেৰ পৰৱৰ্তী প্ৰশ্ন এটা পদাৰ্থৰ pH ৰ মান 5.0 হলে পদাৰ্থটো হ'ব pH ৰ মান দি আছে 5.0 পদাৰ্থটো হ'ব কি আম্লিক প্ৰকৃতিৰ পৰৱৰ্তী প্ৰশ্ন আছিল মুদ্ৰাৰ ক্ৰমাগত বৃদ্ধিকে কি বুলি কোৱা হয় এটো লিয়াব লাগে ইয়াৰ আনসাৰটো হ'ল মুদ্ৰাস্ফীতি আপোনালোকে অপচন বিলাক মিলাই চাব পৰৱৰ্তী প্ৰশ্ন তলৰ কণ্ঠ দক্ষিণ আমেৰিকাৰ পৰ্বতমালা দক্ষিণ আমেৰিকাৰ পৰ্বতমালাৰ উদাহৰণটো কি হ'ব এন্ডিছ পৰ্বতমালা হৈছে দক্ষিণ আমেৰিকাৰ পৰ্বতমালা পৰৱৰ্তী প্ৰশ্ন ফাইন্ড দা কাৰেক্ট ৱাৰ্ডটো লিখিব লাগে ইয়াৰ আনসাৰটো মাউন্টেন পৰৱৰ্তী প্ৰশ্ন বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ড পৃথক কৰিছে ইয়াৰ আনসাৰটো ৰাছিয়া আৰু আলাস্কা বেৰিং প্ৰণালীয়ে ৰাছিয়া আৰু আলাস্কা কি কৰিছে পৃথক কৰিছে পৰৱৰ্তী প্ৰশ্ন প্ৰাণী কোষৰ শক্তিৰ উৎস বুলি কোনটো কোৱা হয় শক্তিৰ উৎস এটো হ'ব মাইটোকন্ড্ৰিয়া আনসাৰটো কি হ'ব মাইটোকন্ড্ৰিয়া পৰৱৰ্তী প্ৰশ্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন 1 জানুৱাৰী 2024 তাৰিখৰ অনুযায়ী আমেৰিকাৰ ৰাষ্ট্ৰপতি কি হ'ব জো বাইডেন পৰৱৰ্তী প্ৰশ্ন বিমান এটা চেন্নাইৰ পৰা গুৱাহাটীলৈকে আহি আছে বিমানখন কোনটো দিশৰ পৰা আহি আছে ওকে চেন্নাইৰ পৰা গুৱাহাটীলৈ আহি আছে বিমানখন কোনটো দিশৰ পৰা অৰ্থাৎ ডাইৰেকচনটো কি হ'ব দক্ষিণৰ পৰা পূবলৈ পৰৱৰ্তী প্ৰশ্ন শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এই শিশু পুথিখন কোনে লিখিছে ইয়াৰ আনসাৰটো হ'ল ভৱেন্দ্ৰনাথ শইকীয়াই শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট শিশু পুথিখন লিখিছিল পৰৱৰ্তী প্ৰশ্ন নেশ্যনেল ৱাৰ মেমৰিয়েল সিচুৱেটেড অৰ্থাৎ নেশ্যনেল ৱাৰ মেমৰিয়েল স্মৃতিসৌধ ৰাষ্ট্ৰীয় স্মৃতিসৌধ ক'ত অৱস্থিত নিউ দিল্লীত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন জালিয়ানৱালাবাগ কোনটো ৰাজ্যত অৱস্থিত ভাৰতৰ কোনটো ৰাজ্য জালিয়ানৱালাবাগ অৱস্থিত ইয়াৰ আনসাৰটো হ'ব পাঞ্জাবত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন আজি ৰবিবাৰ হলে 92 অৰ্থাৎ 92 দিনৰ পিছৰ দিনটো কি হ'ব ইয়াৰ আনসাৰটো হ'ব সোমবাৰ পৰৱৰ্তী প্ৰশ্ন কিউব ৰুট অফ 8 স্কয়াৰ মান কিমান হ'ব এটো কিউব ৰুট অফ 8 স্কয়াৰৰ মান হ'ব 4 পৰৱৰ্তী প্ৰশ্ন মহীশূৰৰ সিংহ বুলি কাক কোৱা হয় মহীশূৰৰ সিংহ বুলি কোন জনজাত আছিল ইয়াৰ আনসাৰটো হ'ব টিপু সুলতান পৰৱৰ্তী প্ৰশ্ন এটা আহিছিল সাৰ্কেল জিওমেট্ৰি পোয়েট্ৰিৰ লগত কোনটো সম্পৰ্কিত হ'ব এটো হ'ব লিটাৰেচাৰ বা ভাষা পৰৱৰ্তী প্ৰশ্ন কুল্লু দশৰা কোনটো ৰাজ্যৰ উৎসৱ হয় কুল্লু দশৰা কোনটো ৰাজ্য হেতু উলিয়াব লাগে আনসাৰটো হ'ল হিমাচল প্ৰদেশ পৰৱৰ্তী প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ কোন হয় নীতি আয়োগৰ অধ্যক্ষ ক'ব লাগে ইয়াৰ আনসাৰটো প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য অপোজিট অফ চিপৰ অপোজিট অৰ্থ শব্দটো উলিয়াব লাগে ইয়াৰ আনসাৰ এক্সপেন্সিভ হৈছে চিপৰ অপোজিট ৱাৰ্ড পৰৱৰ্তী প্ৰশ্ন সিমিলাৰ ৱাৰ্ড অফ ফিউৰিয়াছৰ সিমিলাৰ ৱাৰ্ড অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দটো বাছি উলিয়াব লাগে ইয়াৰ আনসাৰটো হ'ব এংগ্ৰি পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত কৰোৱায় ইম্পৰ্টেন্ট কোৱেশ্চন এটো একেবাৰে ইজি আছিল ইয়াৰ আনসাৰটো হ'ব উচ্চতম ন্যায়ালয়ৰ মুখ্য মুখ্য দিয়াকে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত কৰোৱায় পৰৱৰ্তী প্ৰশ্ন 1 ঘনমিটাৰ আয়তনৰ এটা ঘনকৰ পৰা 1 ঘন সেন্টিমিটাৰ আয়তনৰ কিমানটা ঘনক কাটি উলিয়াব পৰা যাব ঠিক তেনে এনেকৈ কোৱেশ্চন আহিছিল কোৱেশ্চনটো অলপ বেলেগ হ'ব পাৰে কিন্তু এনেকুৱা সেম ভ্যালু দিয়া হৈছিল ইয়াৰ আনসাৰটো হ'ব 10 লাখ একৰ পিছত 6টা জিৰো থকাটো হ'ব পৰৱৰ্তী প্ৰশ্ন তল কোনটো আমেৰিকাৰ এটা দ্বীপৰাজ্য হয় আমেৰিকাৰ দ্বীপৰাজ্যটো বাছি উলিয়াব লাগে ইয়াৰ আনসাৰটো আছিল হাৱাই হৈছে আমেৰিকাৰ এখন দ্বীপৰাজ্য পৰৱৰ্তী প্ৰশ্ন আছিল ডে এনআৰএলএমত যেটো যোজনা আঁচনি আছে ইয়াতে ডেৰ অৰ্থটো কি দীনদয়াল অন্তৰ্দয়া যোজনা ইয়াৰ অৰ্থটো হ'ল দীনদয়াল অন্তৰ্দয়া যোজনা পৰৱৰ্তী প্ৰশ্ন গ্ৰীনল্যান্ড কোনটো দেশৰ অংশ গ্ৰীনল্যান্ড পৃথিৱীৰ বৃহত্তম দ্বীপ এই গ্ৰীনল্যান্ডটো কোনটো দেশৰ অংশ হয় এটো ডেনমাৰ্কৰ অংশ হয় পৰৱৰ্তী প্ৰশ্ন কোনটো মহাদেশৰ মাজেৰে বিক্ষুভ ৰেখা মকৰ ক্ৰান্তি ৰেখা আৰু কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে ইয়াৰ আনসাৰটো হ'ব আফ্ৰিকা মহাদেশৰ মাজেৰে পৰৱৰ্তী প্ৰশ্ন তানিয়া আৰু নয়নমণি শইকীয়া কোনটো খেলৰ লগত জড়িত হয় ইয়াৰ আনসাৰটো হ'ব লন বলৰ লগত জড়িত হয় ইয়াৰ পাৰ্ট আৰু এটা পাৰ্ট আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব